নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল জ্ঞান পাণ্ডাই আগৰ বছৰবোৰৰ দৰে এইবাৰো 5 নম্বৰ বাৰৰ বাবে পুনৰ লৈ আহিছে জ্ঞান পাণ্ডা স্কলাৰশ্বিপ টেষ্ট 2025 য'ত তোমালোকে লাভ কৰিবা সৰ্বমুঠ 50,500 টকাৰ পুৰস্কাৰ আৰু এই ভিডিঅ'টোত গোটেইখিনি কথা কোৱা হ'ব আৰু লগতে এই ভিডিঅ'টোত এটা ফ্ৰী গিফটৰ কথা কোৱা হ'ব জ্ঞান পাণ্ডাৰ ফালৰ পৰা কেনেদৰে ফ্ৰী গিফটটো লাভ কৰিব পাৰিবা সেয়া জানিবলৈ এই ভিডিঅ'টো শেষলৈকে চাবা এতিয়া স্কলাৰশ্বিপ টেষ্টটো কোনে কোনে দিব পাৰিবা হেতু চাই লোৱা যে স্কলাৰশ্বিপ টেষ্টটো তোমালোক যিসকল ষ্টুডেন্টে 2025 চনত ক্লাছ 10 ত থাকিবা অৰ্থাৎ যিসকলে গৈ 2026 চনত 2026 ত গৈ মেট্ৰিক দিবা সেই সকলে স্কলাৰশ্বিপ টেষ্টটো দিব পাৰিবা মানে এইবাৰ 2025 ত তোমালোক ক্লাছ 10 ত পঢ়ি থাকিব লাগিব আৰু 2026 ত গৈ মেট্ৰিক পৰীক্ষা দিব লাগিব ঠিক আছে যিসকলে 2025 চনত মেট্ৰিক দিবা অৰ্থাৎ এই বছৰ মেট্ৰিক দিবা সেই সকলৰ কাৰণে এই স্কলাৰশ্বিপ টেষ্টটো নহয় ঠিক আছে এতিয়া চাও আহা স্কলাৰশ্বিপ টেষ্টটোৰ ৰেজিষ্ট্ৰেচন ফিজ আৰু ইয়াতে চোৱা এই টেষ্টটো দিবৰ কাৰণে কোনো ধৰণৰ তোমালোকে ৰেজিষ্ট্ৰেচন ফিজ দিব নালাগে অৰ্থাৎ কোনো ধৰণৰ পইচা দিব নালাগে আৰু এই টেষ্টটো সম্পূৰ্ণ অনলাইন টেষ্ট হ'ব অৰ্থাৎ এপটোৰ ভিতৰতে হ'ব আৰু তোমালোকে ঘৰত বহিয়ে টেষ্টটো দিব পাৰিবা ইয়াৰ বাবে তোমালোক কতো যাব নালাগে আৰু কেতিয়াও ইয়াৰ কাৰণে অফলাইন একো নহয় ঠিক আছে গতিকে এটো এটা অনলাইন টেষ্ট আৰু জ্ঞান পাণ্ডা এপটোৰ ভিতৰতে হ'ব আৰু ঘৰৰ পৰাই দিব পাৰিবা এতিয়া চাও আহা পুৰস্কাৰসমূহ যে কেনে ধৰণে তোমালোকে পুৰস্কাৰসমূহ লাভ কৰিবা যিজনে ফাৰ্ষ্ট ৰেংক যিজন বা যিগৰাকীয়ে ফাৰ্ষ্ট ৰেংক লাভ কৰিবা তেওঁ পাব 10,000 টকাৰ পুৰস্কাৰ সেকেন্ড ৰেংক লাভ কৰিলে পাব 8,000 টকাৰ পুৰস্কাৰ থাৰ্ড ৰেংক হোল্ডাৰে পাব 6,000 টকাৰ পুৰস্কাৰ fourth rank holder পাবা 5,000 অৰ্থাৎ 5,000 টকাৰ পুৰস্কাৰ fifth rank holder পাবা 4,000 টকা পুৰস্কাৰ ঠিক তেনেদৰে rank 6 হলে 3,000 rank 7 ত 2,500 টকা rank 8 ত 2,000 rupees আৰু 9th rank holder পাবা 1,500 rupees আৰু rank 10 ৰ পৰা 10 নম্বৰ ৰেংকৰ পৰা যদি 15 নম্বৰ ৰেংকৰ ভিতৰত ৰেংক হয় তেতিয়া হলে প্ৰত্যেককে 1,000 টকা কৈ দিয়া হ'ব আৰু 16 নম্বৰ ৰেংকৰ পৰা 20 নম্বৰ ৰেংকলৈকে 500 টকা কৈ দিয়া হ'ব ঠিক আছে আৰু এতিয়া হৈ গল যে স্কলাৰশ্বিপ টেষ্টটো কেতিয়া হ'ব এতিয়া চোৱা স্কলাৰশ্বিপ টেষ্টটো হ'ব 15 জুন 2025 অৰ্থাৎ জুনৰ 2025 চনৰ জুনৰ 15 তাৰিখে হ'ব কিন্তু ৰেজিষ্ট্ৰেচন তোমালোকে আগতীয়াকে এতিয়াৰ পৰাই কৰিব লাগিব ঠিক আছে গতিকে আৰু সময়টো হ'ব চোৱা 10টা বজাত আৰু ইংলিশ আৰু আসামিজ মিডিয়াম দুইটাৰ কাৰণে হ'ব ঠিক আছে ইংৰাজী আৰু অসমীয়া মাধ্যম দুই ধৰণৰ ষ্টুডেন্টে টেষ্টটো দিব পাৰিবা এতিয়া ৰেজিষ্ট্ৰেচন ইয়াৰ কাৰণে তোমালোকে কিন্তু এতিয়াৰ পৰাই এতিয়াই আগতীয়াকৈ কৰি থব লাগিব আৰু ৰেজিষ্ট্ৰেচন কৰিবলৈ তোমালোকে জ্ঞান পাণ্ডা এপটো ডাউনলোড কৰিব লাগিব আৰু তাতে তোমালোকে ৰেজিষ্ট্ৰেচনৰ কাৰণে কি কি কৰিব লাগে সেইখিনি ভিডিও ডিটেইলছত দিয়া আছে গতিকে তোমালোকে এতিয়াই জ্ঞান পাণ্ডা এপটো ডাউনলোড কৰি লোৱা আৰু যদি কিবা তোমালোকৰ বুজি নোপোৱা থাকে টেষ্টটোৰ বিষয়ে তেতিয়া হলে এটো নাম্বাৰ আমাৰ 6000474592 ইয়াতে তোমালোকে ফোন কৰি লবা এতিয়া চাও আহা তোমালোকৰ কাৰণে ফ্ৰী গিফটত কি ৰখা হৈছে এতিয়া তোমালোকে জানা যে জ্ঞান পাণ্ডাত অসমীয়া বিষয়টো ক্লাছ 10 ৰ অসমীয়া বিষয়টোৰ সম্পূৰ্ণ নোটস উপলব্ধ আছে যাক আমি আসামিজ প্ৰিমিয়াম আৰু আসামিজ গ্ৰামাৰ বুলি দুটা সেকশনত ভাগ কৰি ৰাখিছো এতিয়া আসামিজ প্ৰিমিয়ামত যদি তোমালোকে চোৱা যে কি আছে যে কিতাপৰ প্ৰতিটো প্ৰশ্ন উত্তৰ কৰোৱাৰ লগতে যিখিনি অতিৰিক্ত এডিশনাল দৰকাৰী প্ৰশ্ন উত্তৰ সেইখিনি তোমালোকক কৰি থোৱা হৈছে কৰাই দিয়া হৈছে লগতে টেষ্ট পেপাৰৰ প্ৰশ্নখিনি কৰোৱা হৈছে লগতে হাফ ইয়াৰলি প্ৰশ্নখিনি কৰোৱা হৈছে আগতে আহি থকা হাফ ইয়াৰলি পেপাৰ বিলাক কৰোৱা হৈছে এছএছএলসি কোৱেশ্চনছ পেপাৰ খিনিও তোমালোকক কৰাই থোৱা হৈছে লগতে কোৱেশ্চন বেংকৰ প্ৰশ্নখিনিও এই আসামিজ প্ৰিমিয়ামত কৰাই থোৱা হৈছে মানে এইখিনি বস্তু পঢ়াৰ পিছত আৰু বেলেগকে তোমালোকৰ পঢ়িবৰ একো নাথাকে আৰু লগতে গ্ৰামাৰ সেকশনত তোমালোকৰ ৰচনাৰ পৰা আৰম্ভ কৰি গুটেখিনি বস্তু যিখিনি গ্ৰামাৰ আহে তোমালোকক সেইখিনি কৰোৱাৰ লগতে 2019 চনৰ পৰা 2023 চনলৈকে এই লাষ্ট 5 ইয়াৰ্ছৰ টেষ্ট পেপাৰৰ সকলোখিনি মানে প্ৰশ্ন তোমালোকক ইয়াত অন্তৰ্ভুক্ত কৰোৱা হৈছে গতিকে তোমালোকে কি হ'ব যে এই ভিডিঅটো যদি স্কলাৰশ্বিপৰ ভিডিঅটো যদি তোমালোকে ফেসবুকৰ পোষ্টত শেয়াৰ কৰা আৰু লগতে হোৱাটছএপৰ যদি ষ্টেটাছত শেয়াৰ কৰা আৰু এই শেয়াৰ কৰাৰ লগতে যদি তুমি যদি এজন ফ্ৰেণ্ডক জনোৱা এই স্কলাৰশ্বিপ টেষ্টটোৰ বিষয়ে আৰু তেওঁ যদি ৰেজিষ্ট্ৰেচনটো কৰে যেটো সম্পূৰ্ণ ফ্ৰী হয় তেতিয়া তুমি
3 মাহৰ কাৰণে এই কন্টেন্টখিনি যিখিনি আমাৰ প্ৰিমিয়াম কন্টেন্টখিনি ফ্ৰী কৈ লাভ কৰিবা আৰু লগতে যদি তুমি দুজন ফ্ৰেণ্ডক জনোৱা আৰু তেওঁলোকে যদি ৰেজিষ্ট্ৰেচন কৰে যেটো ফ্ৰী হয় তেতিয়া তুমি 6 মাহৰ কাৰণে এই অসমীয়া কন্টেন্টখিনি ফ্ৰী কৈ লাভ কৰিবা আৰু যদি তুমি 4জন ফ্ৰেণ্ডক জনোৱা আৰু গোটেই 4জনে যদি ৰেজিষ্ট্ৰেচনটো কৰে তেতিয়া হলে এই যিখিনি প্ৰিমিয়াম কন্টেন্টখিনি সেইখিনি তুমি 1 বছৰৰ কাৰণে ফ্ৰী কৈ লাভ কৰিবা গতিকে এতিয়াই তোমালোকে এই ভিডিওটো তোমালোকৰ ফ্ৰেণ্ডৰ লগত শ্বেয়াৰ কৰা আৰু লগতে ফেসবুক আৰু হোৱাটছএপত শ্বেয়াৰ কৰা আৰু শ্বেয়াৰ কৰা এটা স্ক্ৰিনশ্বট আমাক এই নাম্বাৰটো তোমালোকে পঠাই দিবা 6000474592 যাতে আমি তোমালোকক এই প্ৰিমিয়াম কন্টেন্টখিনি ফ্ৰী কৈ আগবঢ়াব পাৰো ধন্যবাদ